যোৱাকালি 10টা মানৰ পৰা এতিয়া আচলতে আৰম্ভ হৈছে, কিন্তু 10টা মানৰ পৰা আৰম্ভ হোৱা ঘটনাটো আমি 11টা মানতহে গম পাইছোঁ। আচলতে মই মোৰ নাতি ল'ৰা এজনো সেই আগৰ পিনে থকা বাৰান্দাত মানে তাক পঢ়ুৱাই আছিলোঁ কিবা অলপ। সেই অৱস্থাত মই মানে গম পাওঁ কি যে কিছুমান মানে গন্ধ ওলাইছে, দেখা নাই জুইটো, কিছুমান গন্ধ ওলাইছে। গন্ধ ওলাৰ পাছত মানে মোৰ নাতি ল'ৰাটোৱে কৈছে, ককা কিমান বেয়া গন্ধ ওলছি, কি হ'ল, ক'ৰবাত কি হৈছে? কি হ'ল, তুমি এনে পাইছ নেকি, ক'ৰবাত কাগজ চাগজ পুচছি নেকি? মই তেনেকৈ ক'লোঁ। কোৱাৰ পাছত মই দেখিলোঁ যে মোৰ হাতত কিছুমান ক'লা ক'লা ছাই আহি পৰি আছে, যেনেকৈ কেৰাচীৰ ছাতি জ্বলালে যেনেকৈ ক'লা কিছুমান ছাই আহি উৰি আহে, সেই ঠিক তেনেকুৱা ছাই কিছুমান মোৰ হাতত আহি পৰা দেখালোঁ। তেতিয়া মোৰ অলপ ঢোকা চাপিল, মানে এটা হেৰি কৰিলোঁ যে কিবা এটা হুঁচি দিছে। মই উঠি আহিলোঁ, যে মোৰ কাষতে থকা ড্ৰয়িং ৰুমৰ যিখন পৰ্দা আছিল, পৰ্দাখন জ্বলি আছে, তলৰ পৰা ওপৰলৈকে পৰ্দাখন জ্বলি আছে। পৰ্দাখন ইয়াতে আছে জমাত এতিয়াও। তাৰপিছত মই যে কি কাৰণে হ'ল, তাৰপিছত মই ভাবিলোঁ যে শ্বৰ্ট চাৰ্কিট কিবা হ'ল নেকি, সেইবুলি মই ল'ৰাটো মোৰ তাতে পিছৰ এটা ৰুমত থাকে, তাৰ ৰুমলৈ মই দৌৰি গ'লোঁ। দৌৰি যাই দেখোঁ যে তাৰ ৰুমৰ সেই টেবুল এখনত এই মানে তাৰ কিছুমান সমল আছিল, এখন তাতে টেবুল ক্লথ আছিল, এটা হেৰি আছিল কি বুলি এইটো ফুলদানি এটা আছিল, সেইবিলাক চব পুৰি ইতিমধ্যে শেষ। তাত জুই নাই, জুই নুমাই গৈছে ইতিমধ্যে। তাৰমানে সেই টেবুলখনো পুৰিছে আৰু এই বস্তু বাহানি গোটেইখিনি ইয়াতে পুৰি নোহোৱা হৈ আছে। এতিয়া আচলতে এইটো কি ভূত নে ভ্ৰম বুলি ক'ব আপোনালোকে? এইটো এতিয়াতো মোৰ যেতিয়া ভ্ৰম মানে এতিয়া আমাৰ ভ্ৰম নহয়, আমি যিহেতু দেখিছোঁ আমাৰ ভ্ৰম নহয়। এতিয়া প্ৰাকৃতিক কিবা যদি হেৰি আছে, যেনে মিথেন গেছ থকা বুলি বিজ্ঞানীবিলাকেও কয়, আৰু আমাৰ এইটো দুই চাৰিজন মানে কৈ আছে মিথেন গেছৰ প্ৰভাৱ এইটো। এতিয়া মিথেন গেছটো কেনে আমিতো নাজানো, তাতে মানে তাতো গণ নাই বা বৰণহীন, সেইটো বস্তু আমি নাজানো। এতিয়া সেইটো বস্তুৰ পৰা যদি হয়, মই এটা আচৰিত কৈছোঁ কি আমাৰ ৰুম কেইবাটাও ৰুম পাৰ হৈ যাই সেই মানে জুইৰ হেৰিবিলাক জ্বলি আছে। আপুনিতো পেছাত এগৰাকী শিক্ষক, গতিকে এই ঘটনাটো কি আখ্যা দিব আপোনাৰ নিজৰ ঘৰতে হ'লে? এইটোতো এতিয়া মই ভূত প্ৰেতৰে কিবা এটা কাণ্ডহেন দেখোঁ, ভূত প্ৰেতৰে কাণ্ড। কাৰণ মানুহ থাকিলে ৰুমটোত জুই নজ্বলে, মানুহ থাকিলে ৰুমটোত জুই নজ্বলে, আৰু মানুহ যেতিয়া আঁতৰি আহিম তেতিয়া জুই জ্বলে। কিন্তু মানুহ থাকিলে কি মিথেন গেছ যদি হয়, মানুহ থাকিলে মিথেন গেছবিলাক গুচি যায় নেকি ক'ৰবাত? মই ৰুমৰ আমাৰ সেইকাৰণে যোৱা ৰাতি আমি প্ৰত্যেকটা ৰুমতে একজন মানুহ থৈ দিছোঁ, আৰু মই গোটেই ৰুমটো ঘৰটো টহল দি আছোঁ, এইটো ৰুমৰ পৰা সেইটো ৰুমলৈকে টহল দি আছোঁ। আজি নিশালৈ কি কৰিব তেতিয়াহ'লে? আজি নিশালৈ সেনে ব্যৱস্থা কৰিব লাগিব, আৰু এই টৰ্চটো লৈ ঘূৰি থাকিম আৰু প্ৰত্যেকটা ৰুমতে একোটা মানুহ বহাই থৈ দিম, আৰু মই অলপ টহল দি থাকিম চাৰিপিনে। কালি ৰাতি ঘুমটি নাই, ৰাতি মই 4টা বজাত শুইছোঁ অলপমান, ল'ৰাটো জগাই দি পেলাই। সেই ৰখিয়ে আছিল, ৰখিলত পাছত সেই শাৰী পাছত তাক মই মানে হেৰি কৰি দিলোঁ। ঘটনাটো এইখিনি, কিন্তু এতিয়া ভয় লগা হৈছে কি জুইখিনি এতিয়া অলপ তলক লগি আছে, তলত আছে। তাৰমানে আমাৰ ধৰক মানে বডি লেন্থৰ তলত আছে, ওপৰত যদি উঠি যায় বৰ সাংঘাতিক কথা হ'ব। সেইটো এটা বৰ ডাঙৰ মানে মোৰ ভয় আহিছে এটা লাহে লাহে। আৰু ইতিমধ্যে কাপোৰ কানি যিমান আছিল হেৰিত চববিলাক মই বাহিৰ কৰি থৈছোঁহে, যে জ্বলে যদি আৰু কিবা হেৰি বাহিৰতে জ্বলক লাগে, আৰু ঘৰটোও বাচি যাওক, সেই উদ্দেশ্যে এইবিলাক থৈ দিছোঁ। এতিয়ালৈতো জ্বলি আছে। আজি ৰাতিপুৱাৰ পৰাই, ৰাতিপুৱা মোটামুটি 9টা বজাতে মই বাহিৰত আছোঁ, এই মই থকা ৰুমটো তাতে মানে জুই জ্বলি হৈছে। এইমাত্ৰ এখন কাপোৰ জ্বলিলে, এইমাত্ৰ এখন কাপোৰ জ্বলি, আপোনালোকে দেখিলে এইটো। এতিয়া সেই অৱস্থাটো হৈয়ে আছে। ইতিমধ্যে সেইটো ৰুমত 3-4টা ঘটনা ৰাতিপুৱাৰ পৰাই ঘটিল। আৰু এই ড্ৰয়িং ৰুম যিটো আছে, ড্ৰয়িং ৰুমতো ইতিমধ্যে এটা ফুলদানি আছিল, অলপ দামী ফুলদানি, মাকে কিনা আছিল এইগিলাখান, সেই ফুলদানিটো জ্বলি উঠিছে। কি যে ঘটনাবিলাক হৈছে, এইটো এতিয়া ভূত প্ৰেতৰে মই কাণ্ডহেন দেখোঁ। যদিও মই আচলতে ভূত প্ৰেতত ময়ো বৰ বিশ্বাসী নহয় আচলতে। মই এতিয়া লাহে লাহে বিশ্বাসটো আনিব লগা হেন হৈছিলোঁ। কাৰণ এই মাহে হেৰি পাৰ হৈ যায়, কৰিডৰেদি পাৰ হৈ যাই আগৰ ৰুমত যাই পৰ্দাত হেৰি লাগিছে, জুই লাগিছে। অথচ মোৰ ৰুমটো তাৰে আগতে পায়, নাইবা ওচৰতে আৰু কাপোৰ আছিল। কালি আমাৰ ইয়াতে বহি আছে এজনে, মোৰ ছোৱালী এজনী ইয়াতে কিবা হেৰি থৈছিল, স্কাৰ্ফ এখন থৈছিল, আৰু এটা গেঞ্জি আছিল, ঘপকৈ এতিয়া বাহিৰতে বাৰান্দাতে জ্বলি গ'ল। যোৱাকালিৰ পৰা হৈছে, যোৱাকালি 10:30 মানৰ পৰা হৈছে দিনৰ আৰম্ভ। এই যিবিলাক আলনাত কাপোৰ আনি থ'ব বা বিচনাত থাকে, টেবুলত থাকে, সেইবিলাক কাপোৰ জ্বলি উঠে। বিচনাত কাপোৰ জ্বলিছে।
এইমাত্ৰ আমি দেখা পালোঁ যে ৰঙা আদালত কাপোৰ এখন সেইকাৰণে মই দেখা পাইছোঁ আপোনাৰ গোটেই দেখা পাইছোঁ গোটেই যিখিনি মানুহ গোটেইখিনি দেখা পাইছোঁ মানুহখিনি এনেকুৱাকৈ জ্বলিছে। এনেকুৱাকৈ জ্বলি যায় অকস্মাত জ্বলি যায় কাৰো গমেই নাপায় তো মানুহ নাথাকিলে সেই জ্বলে মানুহ থাকিলে নজ্বলে কেতিয়াৰ পৰা যোৱাকালিৰ পৰা হৈছে এইটো আজি ৰাতিও যদি এনেকুৱা হয় কি কৰিব ৰাতিটো আমাৰ ৰাতি কি কৰোঁ চিন্তা ৰখীয়া মানুহ আমাক লাগব এনেহেন হৈছে তাৰ সমস্যা বহু মানুহ দেখিছোঁ খবৰ ল'ব আহিছে চব খবৰ ল'ব আহিছে যিখিনি আত্মীয় কুটুম আছে গোটেই মানুহখিনি খবৰ ল'ব আহিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990